গুণমী নামঘৰৰ সৌজন্যত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা আজিৰ দিনজোৰা কাৰ্যসূচীৰ ভাগৱত অনুষ্ঠান তথা নিশালৈ ভাওনা অনুষ্ঠানৰ পৰম পবিত্ৰ ভূমি ইতিমধ্যেই অগ্ৰভাগত বৈকুণ্ঠৰ মহাভাগৱত পুৰাণ সূৰ্য ভাগৱত ভাগী প্ৰতিষ্ঠিত হৈ আছে। অগ্ৰভাগত ভক্তিৰ প্ৰদীপ আৰু আপোনাসৱ শ্ৰীমহন্তৰ একনিষ্ঠ সেৱক ইতিমধ্যেই এই পবিত্ৰ ভূমিত আসন লোৱা মোৰ বৈষ্ণৱবৃন্দ আই মাতৃসকল, মোৰ জ্যেষ্ঠসকল, যুৱক যুৱতীবৃন্দ তথা কণ কণ মইনা মইনীহঁত সকলোলৈকে পৰম গুৰুজনাৰ শ্ৰীচৰণত নমস্কাৰ জনাই আপোনাসৱক অন্তৰৰ পৰা নমস্কাৰ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ লাদৈগড় প্ৰাথমিক শাখা গুণমী নামঘৰৰ সৌজন্যত যি দিনজোৰা কাৰ্যসূচীৰে ভাগৱত কাৰ্যসূচী আৰু ভাওনাৰ এই নিশালৈ উদ্বোধক হিচাপে আমাক নিমন্ত্ৰণ কৰি অনাৰ বাবে আমি এই অভাজনে উদযাপন সমিতিক প্ৰথমতেই আন্তৰিক কৃতজ্ঞতা বা ওলগ জনাইছোঁ। আমাৰ এনে বিশিষ্ট কোনো গুণ নাই যে আমি আপোনালোকক ভগৱন্তৰ তথা আমাৰ পৰম আৰাধ্য দেৱ, আমাৰ গুৰু পৰম দেৱ শ্ৰীমন্ত শংকৰদেৱৰ গুণানুকীৰ্তন কৰিব পাৰোঁ তথা তেওঁৰ অসমীয়া সমাজলৈ বৈষ্ণৱ সমাজলৈ যি আদৰ্শ দি গৈছে তাক আমি আমাৰ কথাৰে যাতে আমি আপ্যায়িত কৰিব পাৰোঁ তেনেকুৱা আমাৰ কোনো গুণ নাই। তথাপিও আপোনাসৱৰ আশীৰ্বাদ লৈ আপোনালোকৰ পদচৰণ লৈ মাত্ৰ এষাৰ কথা ক'ব বিচাৰিছোঁ। আজি যি এই মহান অনুষ্ঠানভাগী আমাৰ সন্মুখত তথা এই বৈকুণ্ঠ পৰিস্বৰূপ ইতিমধ্যেই গঢ়ি তোলা ধূপ বন্তিৰে সৈতে প্ৰসাদেৰে সৈতে আমাৰ সন্মুখত যিভাগী ভাওনা প্ৰদৰ্শন কৰা হ'ব, এই ভাওনাভাগীৰ মূল স্ৰষ্টাই হৈছে শ্ৰীমন্ত শংকৰদেৱ, যিজনা মহান গুৰুৱে 1400 খ্ৰীষ্টাব্দতেই চিহ্নযাত্ৰ নামৰ কেৱল মাত্ৰ সংলাপবিহীনভাৱে য'ত কথাৰ কোনো গুৰুত্ব নাছিল, অৰ্থাৎ য'ত সংলাপ নাছিল, চিহ্নযাত্ৰা নামেৰে প্ৰথম গুৰুজনাই অসমীয়া সমাজক বৈষ্ণৱ ভগৱন্তৰ তেখেতৰ ভগৱন্তৰ যি সপ্ত ভাগৱত, সেই ভাগৱতৰ ভগৱন্তৰ স্বৰূপ দেখুৱাই মাত্ৰ সংলাপৰ অবিহনেই তেখেতে অসমীয়া সমাজক বৈষ্ণৱ ধৰ্মৰ যি জ্ঞান দৰ্শন, সেই দৰ্শনৰ মেলানি ইতিমধ্যে তেওঁ আমাৰ সমাজক দিব বিচাৰিছিল। তাৰ পাছতে তেখেতে এটা কথা অনুভৱ কৰিলে যে কেৱল মাত্ৰ সংলাপ অবিহনেৰে যদি এনেকুৱাকৈ অসমীয়া সমাজক আমি জ্ঞান দিবলৈ বিচৰা যায় বা বৈষ্ণৱবৃন্দক যদি জ্ঞান দিবলৈ বিচৰা যায়, সেয়া যথেষ্টখিনি টান হ'ব, জটিলতা আহিব। গতিকে তাৰ পাছৰ পৰা মাত অভিনয় দি সম্পূৰ্ণ নৃত্য গীত ৰূপসজ্জা সাজ পোছাক ধুনীয়া দৃশ্যসজ্জাৰে তেওঁ আৰম্ভ কৰা যি অনুষ্ঠান, সেই অনুষ্ঠানে আজি আমি যি উপভোগ কৰিবলৈ গৈছোঁ সেয়া হৈছে অংকীয়া নাটৰ অংকীয়া ভাওনাৰ আৰম্ভণি স্বৰূপ। চিহ্নযাত্ৰাৰে আৰম্ভ কৰা ভগৱানে তেতিয়াই শ্ৰীমন্ত শংকৰদেৱ ভগৱন্তই 1400 খ্ৰীষ্টাব্দতে আৰম্ভ কৰা অনুষ্ঠানটি আজি 2024 বৰ্ষত চাওক
তাৰ কোনো একো ম্লান পৰা নাই, সেই ভাওনা ভাগীৰ কোনো ম্লান পৰা নাই, সেই ভাৱ ভাষা সংলাপৰ কোনো ম্লান পৰা নাই। আৰু তাৰ জৰিয়তেই তেখেতে এটা কথাই দেখাব বিচাৰিছে যে অসমীয়া জাতিক যে ভগৱন্তৰ যি গুণানুকীৰ্তন যদি তাক আমি মনৰ পৰা আমি বিচাৰোঁ, সহজতে বিচাৰিব পাৰোঁ, বুজিব পাৰোঁ, তাক তেখেতে ভগৱন্তই 1400 খ্ৰীষ্টাব্দতে অসমীয়া সমাজলৈ তেওঁ অৱদান হিচাপে আগবঢ়াই দি থৈ গৈছে। আৰু তেখেতে যি শেষৰখন ভাওনা কৰিছিলে, জীৱনৰ শেষৰখন ভাওনা তেখেতে নিজেই সংলাপ দিছিলে, নাট্যাভিনয় দিছিলে, ৰাম বিজয়। ৰাম বিজয় জীৱনৰ তেখেতৰ শেষৰ একেবাৰে জীৱনৰ শেষৰ শংকৰদেৱৰ জীৱনৰ শেষৰ নাটভাগী আছিলে ৰাম বিজয়। আৰম্ভ কৰিছে চিহ্নযাত্ৰাত। চিহ্নযাত্ৰাত আছিলে আপোনাৰ সম্পূৰ্ণ সংলাপবিহীন, কিন্তু ৰাম বিজয়লৈ তেখেতে নিজে অনুভৱ কৰিছিলে যে ৰাইজে বা বৈষ্ণৱবৃন্দই তাক উপভোগ কৰিবলৈ ইমান ভাল নাপাব। সেইকাৰণে ৰূপৰেখা আহিলে, দৃশ্যসজ্জা আহিলে, বাঁহী তাল লয় সকলোবিলাক আহিলে, আৰু তাৰ জৰিয়তে তেখেতে ৰাম বিজয়ৰ জৰিয়তে আমাৰ এই ভাওনা ভাগী তেখেতে অসমীয়া সমাজলৈ আগবঢ়াই দিলে। আৰু আটাইতকৈ আমি এটা কথাই অনুভৱ কৰিব বিচাৰিছোঁ, তেখেতে যিমানখিনি অৱদান অসমীয়া সমাজলৈ দিলে, আজি এই ভাওনাৰ জৰিয়তে আমাক এটা কথা ভগৱন্তই শিকাব বিচাৰিছে, মহাপুৰুষজনে আমাক এটা কথাকৈ শিকাব বিচাৰিছে যে য'ত ন্যায়ৰ প্ৰতিষ্ঠা হয়, অন্যায়ৰ য'ত শেষ হয়। মৎস্যাৱতাৰ চাৰিবেদ উদ্ধাৰ ভগৱন্তৰ প্ৰথমটো স্বৰূপ। ভগৱন্তই 10টা অৱতাৰ ধৰিছিলে, তাৰ ভিতৰত প্ৰথম ভাগেই হৈছে মৎস্যাৱতাৰ। আৰু মৎস্যাৱতাৰটোৰ জৰিয়তে আমাৰ গোটেই ভাৰতীয় সংস্কৃতি 4খন বেদ, ঋগ্বেদ, সামবেদ, অথৰ্ববেদ আৰু যজুৰ্বেদ, 4খন বেদৰ উদ্ধাৰ ভগৱন্তই মহাপ্ৰলয়ৰ পৰা উদ্ধাৰ কৰিছিলে। গোটেই ভাৰতীয় সমাজৰ অকল অসমীয়া বুলি নহয়, ঋগ্বেদ হৈছে আৰ্য সভ্যতা, আমাৰ ভাৰতীয় সভ্যতাৰ মূল স্বৰূপ, যাৰ পৰাই আমি আজি ক খ গ ঘ শিকি আছোঁ, হিন্দী শিকি আছোঁ, সংস্কৃত শিকি আছোঁ। সকলোৰে সাৰতত্ব হৈছে এই বেদ 4খন, আৰু যাক ভগৱন্তই মৎস্য অৱতাৰৰ দ্বাৰা উদ্ধাৰ কৰিছিলে, য'ত সত্যৰ প্ৰতিষ্ঠা হৈছিলে, দেখুৱাইছিলে য'ত অন্যায়ৰ নাশ হৈছিলে। ভাওনাৰ মূল তত্ত্বই হৈছে সত্যৰ প্ৰতিষ্ঠা আৰু অসত্যৰ পৰাজয়। গতিকে আমি যেতিয়াই আমাৰ বৈকুণ্ঠ ভাগিলৈ আমি আহি ভাওনাত যেতিয়া বিলীন হ'ব বিচাৰোঁ, ভাওনাত ভাৱৰীয়াসকলৰ যি ভাৱ, সেই ভাৱক যদি অনুভৱ কৰিব বিচাৰোঁ, তাত এটা কথাই চাব লাগিব যে প্ৰকৃতাৰ্থত আমি কোনখিনি কথা আমাক সত্য গ্ৰহণ কৰিবলৈ কৈছে আৰু কোনখিনি অসত্য, যিটো অন্যায়, তাক আমি যদি ত্যাগ কৰিবলৈ প্ৰতিদিনাই যদি আমি সজাগ হৈ থাকোঁ, তেতিয়া অসমীয়া সমাজখন শংকৰদেৱে বিচৰা যিখন সমাজ আছিলে, যি শুদ্ধ সমাজ তেখেতে বিচাৰিছিলে, নামঘৰৰ জৰিয়তে, সত্ৰৰ জৰিয়তে নামঘৰ প্ৰতিষ্ঠা তেখেতে কৰি থৈ গৈছে, সত্ৰ প্ৰতিষ্ঠা কৰি থৈ গৈছে। একমাত্ৰ উদ্দেশ্য আছিলে তাত যে তাত মাত্ৰ ধৰ্ম সমাজ ব্যৱস্থা যাতে নিকটকপীয়া হ'ব পাৰে, অসমীয়া সমাজ যাতে একত্ৰিত হৈ ভাৰতৰ ভিতৰতে এক বৈচিত্ৰ্যময় সমাজ হিচাপে পৰিচিত হ'ব পাৰে, তাৰ উদ্দেশ্যে তেখেতে নামঘৰ সত্ৰ প্ৰতিষ্ঠা কৰিছে। তাৰ ভগৱন্তৰ আভাস দিবৰ কাৰণেই এই ভাওনাৰ তেখেতে দেখুৱাইছে যে ভগৱন্তৰ গুণানুকীৰ্তন কৰাসকল, সত্যত থকাসকলে সদায় জীৱনত সুন্দৰভাৱে জীয়াই থাকিবলৈ, আৰু অসত্যত থকাসকলে জীৱনত এদিন নহয় এদিন তেওঁ ভগৱন্তৰ পৰা, যিসকলে ভগৱন্তক মানিব নিবিচাৰিব, বিশুদ্ধাৰ কৰিব, তেওঁলোকে এদিন নহয় এদিন বিপদত পৰিব। সেই কথাষাৰকে আজি আমাৰ এই মঞ্চত ভাৱৰীয়াসকলে প্ৰদৰ্শন কৰিব বিচাৰিব। সেয়েহে পুনৰবাৰ মই এই আজন্মস্থলী পবিত্ৰময় গুণমণি নামঘৰ প্ৰাংগণত ইতিমধ্যেই আপোনালোক বহুত আৱেগেৰে সৈতে আজি ভাৱৰীয়াসকলৰ সুন্দৰ যি নাট্যাভিনয় তাক চাবলৈ সাজু হৈ আছে, আৰু সময়ো যথেষ্ট হৈছেহি। পুনৰবাৰ আপোনালোকৰ মনৰ যি আনন্দ আছে তাক আমি নিৰাশ কৰিব নিবিচাৰোঁ। ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ, আমি এই উদ্যোক্তা মণ্ডলীৰ যি আশা, সেই আশা যাতে বাস্তৱত ৰূপায়িত হওক, ভগৱন্তৰ গুণানুকীৰ্তন হওক, এই অঞ্চলটোলৈ ভগৱন্তই নতুন বতৰা নমাই আনক, পুনৰবাৰ যাতে আমি সকলোৱে ভগৱন্তৰ গুণানুকীৰ্তন কৰিব পাৰোঁ, ইয়াকে কৈ মই মোৰ চমু বক্তব্য সামৰিব বিচাৰিছোঁ। লগতে
আজিৰ এই নাট্যানুষ্ঠান তথা নাটকৰ শুভাৰম্ভ কৰিলোঁ বুলি মই উদ্বোধকৰ দুআষাৰ ইমানতে মই সামৰণি মাৰিব বিচাৰিছোঁ। মোৰ যদি কোনোবাখিনি দুখাদুখ হৈছে আপোনালোকৰ নিজ গুণে যোন মোক ক্ষমা কৰিব। আমি মহান নহয়। আপোনালোকৰ শ্ৰীচনত আহিবৰ কাৰণে ইমানখিনি সুবিধা দিয়াৰ বাবে মই উদ্যোক্তা মণ্ডলীক তথা ৰাইজৰ শ্ৰীচনত প্ৰণিপাত জনাইছোঁ। ধন্যবাদ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।